Good morning, everyone. Today we will discuss about animal kingdom. In the last class, আমি কি কৰিছিলো? Last classত এটা introduction দিছিলো biology ওপৰত, and I told that day that in the next class we will discuss about animal kingdom. Chapter 4, Animal Kingdom. Please take out your books. In case of English medium, the page number is 46. আৰু অসমীয়া মিডিয়ামৰ কিতাপখন মই এতিয়ালৈকে মাৰ্কেটত পোৱা নাই। চ' তোমালোকে যেটো প্ৰাণী জগত বুলি অধ্যায় আছে, অধ্যায় 4 ইউনিট 1ৰ প্ৰাণী জগত, সেই চেপ্টাৰটো উলিয়াই দিবা, 4 নম্বৰ চেপ্টাৰটো। ঠিক আছে? তো টুডে we will discuss about animal kingdom. অসমীয়া কি কম? প্ৰাণী জগত। তো এনিমেল বুলি ক'লে আমাৰ মনলৈ কি ভাব আহে? সো when we say something about animal, তোমালোকৰ মনত কি আহে এনিমেল বুলি কোৱাৰ লগে লগে? যে যোৱাকালি যেনেকৈ কৈছিলোঁ আমি বায়'লজিত লিভিং থিংছৰ ওপৰত ডিছকাছ কৰোঁ, গতিকে এনিমেল বুলি যেতিয়া আমি এটা কওঁ, এনিমেল মানে কি থাকিব লাগিব? তাৰ বডিত কি থাকিব লাগিব? প্ৰাণ থাকিব লাগিব, হয়নে নহয়? তো এইটো লিভিং থিং হ'ব লাগিব। তো আমি আজি কি ডিছকাছ কৰিম? এনিমেল কিংডম, মানে এনিমেল যিমানখিনি আমাৰ ৱৰ্ল্ডত এক্সিষ্ট কৰি আছে, যিমানখিনি এক্সিষ্টিং স্পেচিছ আছে, তো তেওঁলোকৰ বিষয়ে বা সিহঁতক আমি ক'ত ক'ত ৰাখিছোঁ, হয়নে, সেই বিষয়ে আমি ডিছকাছ কৰিম। তো ইন দ্য লাষ্ট ক্লাছ আই হেড অলৰেডি মেনশ্যন ইউ ওৱান থিং, that in this chapter we will discuss about basis of classification, মানে শ্ৰেণী বিভাজনৰ আধাৰ, লগতে এনিমেল ক্লাছিফিকেশ্যন, মানে ক্লাছিফিকেশ্যন অফ এনিমেলছ। ঠিক আছে? ক্লাছিফিকেশ্যন অফ এনিমেল মানে কি? আমাৰ প্ৰাণীৰ শ্ৰেণী বিভাজন। ঠিক আছে? তো এইখিনিৰ কথা আমি ডিছকাছ কৰিম। তো ফাৰ্ষ্ট উই উইল ডিছকাছ এবাউট দি বেচিছ অফ ক্লাছিফিকেশ্যন, মানে কোনবিলাকক আধাৰ হিচাপে লৈ আমি জীৱ এটাৰ শ্ৰেণী বিভাজন কৰোঁ। আমি শ্ৰেণী বিভাজনটো এনেই কৰিব নোৱাৰোঁ, হয়নে নহয়? আমাক কিবা এটা আধাৰ লাগিব, কিবা এটা আমাৰ বেচিছ থাকিব লাগিব। ঠিক আছে? সেইটোৰ বেচিছতহে আমি কি কৰোঁ? প্ৰাণীবিলাকৰ ক্লাছিফিকেশ্যন কৰোঁ বা শ্ৰেণী বিভাজন কৰোঁ। ঠিক আছে? তো when you look around you will observe different animals and different structures and forms. তো আমি যেতিয়া চাৰিওফালে চাওঁ, সেই চাৰিওফালে যেতিয়া আমি অবজাৰ্ভ কৰোঁ, তেতিয়া আমাৰ চাৰিওফালে থকা যিবিলাক এনিমেল, সেই এনিমেলবিলাকৰ ষ্ট্ৰাকচাৰবিলাক বেলেগ বেলেগ, ফৰ্মবিলাক বেলেগ বেলেগ, সিহঁতৰ বডিৰ যিটো ষ্ট্ৰাকচাৰ, ঠিক আছে, যিটো সাংগঠনিক তাৰ বডিৰ অৱয়ব, সেইটো কি হয়? বেলেগ বেলেগ হয়। সকলোবিলাক দেখাত বেলেগ বেলেগ, সকলোতো একে নহয়। আমাৰ মানুহ যেনেকুৱা, গৰু তেনেকুৱা নহয়, হয়নে নহয়? হাতী তেনেকুৱা নহয়। তো গতিকে গোটেইবিলাকৰ কি হয়? যিটো সংগঠন দেখাত বেলেগ বেলেগ হয় গোটেইবিলাক। ঠিক আছে? As over a million species of animals have been described till now, the need for classification becomes all the more important. তো প্ৰায় মিলিয়ন এনিমেলছ আছে। গতিকে ইমানবিলাক এনিমেলক যদি আমি ষ্টাডি কৰিব লাগে, আমি কি কৰিব লাগিব? ছিষ্টেমেটিকেলি কৰিব লাগিব। এনেই আমি কিবা এটা এনিমেল পাইছোঁ, তাক ক'ৰবাত ৰাখি থৈ দিছোঁ, তেনেকুৱা নহয়, হয়নে? তাৰ প্ৰপাৰ ক্লাছিফিকেশ্যন লাগিব, তাক আমি এটা পাৰ্টিকুলাৰ পজিশ্যন দিব লাগিব। তো ইন দ্য ক্লাছ 10 ইউ হেভ ওৱান চেপ্টাৰ পিৰিয়ডিক টেবিল ক্লাছিফিকেশ্যন বুলি দিছিলে যে। তো সেই পিৰিয়ডিক টেবিলত আমি কি কৰিছিলোঁ? পৰ্যাবৃত্ত তালিকাত আমি কি কৰিছিলোঁ? আমি ইলিমেণ্টবিলাকৰ সিহঁতৰ ধৰ্মৰ ওপৰত ভিত্তি কৰি কিছুমান পৰ্যায়, কিছুমান অৰ্ডাৰত ৰাখিছিলোঁ, হয়নে নহয়? অন দ্য বেচিছ অফ চাম কেৰেক্টাৰ্ছ, চাম ফিজিকেল এণ্ড কেমিকেল কেৰেক্টাৰ্ছ, উই হেড কেপ্ট দ'জ এলিমেণ্টছ ইন পাৰ্টিকুলাৰ পজিশ্যন। এটা পিৰিয়ডতে হওক নাইবা এটা অৰ্ডাৰতে হওক আমি পুট কৰিছিলোঁ।
যিবিলাকৰ ফিজিকেল আৰু কেমিকেল প্ৰপাৰ্টিজবিলাক সিমিলাৰ হয় বুজি পাইছে তো ঠিক তেনেদৰে এনিমেলৰ ক্লাছিফিকেশ্যনত আমি কি কৰিব লাগিব যিবিলাক দেখাত একে হ'ব নাইবা যিবিলাকৰ কেৰেক্টাৰ কিছুমান সিমিলাৰ হ'ব ইট মে বি মৰ্ফলজিকেল কেৰেক্টাৰ ইট মে বি এনাটমিকেল কেৰেক্টাৰ বাহিৰৰ পৰা দেখাতে হোক বা ভিতৰৰ কিছুমান ষ্ট্ৰাকচাৰে হোক যদি সিহঁত একে ইফ দে আৰ সিমিলাৰ উই উইল কিপ দেম ইন ওৱান ৱে ইফ দে আৰ ডিছিমিলাৰ উই উইল কিপ দেম ইন এনাদাৰ ৱে ওকে মানে ডিষ্টেন্টলি ৰিলেটেড স্পেচিছবিলাকক আমি বেলেগ বেলেগ গ্ৰুপত ৰাখিম তো চোৱা দ্য ক্লাছিফিকেশ্যন অলছ' হেল্পছ ইন assigning a systematic position in newly described species কিবা এটা স্পেচিছ মই নিউলি ডিস্কভাৰ কৰিলোঁ তো তাক এটা পাৰ্টিকুলাৰ পজিশ্যন দিয়াটো ইটছ মাই ৰেছপনচিবিলিটি হয়নে নহয় যোৱা ইন দ্য লাষ্ট ক্লাছ আই হেড মেনশ্যন ওৱান চাইণ্টিফিক নেম এবাউট ৰহু ঠিক আছে ৰহু মাছৰ মই চাইণ্টিফিক বৈজ্ঞানিক নামটো মই কৈছিলোঁ কি বুলি লেবিঅ'ৰহিতা তো লেবিঅ'ৰহিতা বুলি ক'লে যদি মই অসমত কওঁ লেবিঅ'ৰহিতা বুলি বা অসমৰ ৰৌ মাছৰ কথাটো যদি মই ইউনাইটেড ষ্টেটত গৈ পেলাই কওঁ ইটছ এ ৰৌ মাছ তেওঁলোকে বুজি পাব নেকি অভিয়াছলি নাপায় তো ডেটছ ৱাই উই নেম ওৱান চাইণ্টিফিক নেম উইচ ইজ ইউনিভাৰ্চেল নেম গম পাইছা এভৰি স্পেচিছৰ কাৰণে এটা পাৰ্টিকুলাৰ নেম আছে যিটো নেম অকল এটা ৰিজনতে নহয় ৱৰ্ল্ড ৱাইড সেইটো কি হয় চলে তো আমি ক্লাছিফিকেশ্যন কৰোঁ সেইকাৰণে ডেটছ ৱাই এটা নিউলি ডিস্কভাৰ্ড স্পেচিছক আমি শ্ৰেণী বিভাজন কৰাটো ক্লাছিফিকেশ্যন কৰাটো বহুত ইম্পৰ্টেণ্ট হয় বুজি পাইছা য়েছ তো নেক্সট ইজ বেচিছ অফ ক্লাছিফিকেশ্যন ঠিক আছে কোনবিলাক বস্তু কোনবিলাক কেৰেক্টাৰক আমি আধাৰ হিচাপে লৈ এটা এনিমেলৰ ক্লাছিফিকেশ্যন কৰোঁ ঠিক আছে কোনবিলাক কেৰেক্টাৰক মানে কোনবিলাক আমি যিটো বেচিছ বুলি কৈছোঁ আধাৰ বুলি কৈছোঁ কিছুমান চাৰিত্ৰিক বৈশিষ্ট্য হ'ব পাৰে বা কিছুমান এনাটমিকেল কেৰেক্টাৰো হ'ব পাৰে তো when we discuss about it you will able to understand ঠিক আছে যেতিয়া আমি ডিছকাছ কৰিম তেতিয়াহ'লে তোমালোকে বুজিব সুবিধা হ'ব তো now we will start শ্ৰেণী বিভাজনৰ আধাৰ ঠিক আছে বেচিছ অফ ক্লাছিফিকেশ্যন চোৱা in spite of differences in structures and form of different animals there are fundamental features common to various individuals in relation to the arrangement of cell body symmetry nature of coelom patterns of digestive circulatory or reproductive systems তো এই যে ক'লো যদিও ষ্ট্ৰাকচাৰ আৰু ফৰ্মবিলাক গোটেইবিলাক এনিমেলৰ ক্ষেত্ৰত বেলেগ বেলেগ হয় দো উই শ্বেয়াৰ চাম কমন কেৰেক্টাৰ যদিও দেখাত আমি বেলেগ যদিও মোৰ ষ্ট্ৰাকচাৰটো বেলেগতকৈ বেলেগ তথাপি আমাৰ কি থাকে কিছুমান আমি কেৰেক্টাৰ শ্বেয়াৰ কৰোঁ মানে তাৰ যি কেৰেক্টাৰ আছে মোৰো সেই চেম কেৰেক্টাৰ কিছুমান ফাণ্ডামেণ্টেল আমাৰ কি থাকে চিমিলাৰিটিজ থাকে আৰু সেইবিলাককে বেচিছ হিচাপে লৈ আমি কি কৰোঁ ক্লাছিফিকেশ্যন কৰোঁ বুজি পাই আছা মানে কি কি আহিলে এৰেঞ্জমেণ্ট অফ চেল চেল মানে কি তোমালোকে জানা চেল ইজ দ্য বেচিক ইউনিট অফ লাইফ হয়নে চেলবিলাকে কেনেকৈ এৰেঞ্জ হৈ আছে সিহঁতৰ এৰেঞ্জমেণ্টটো কেনেকৈ হৈ আছে ঠিক আছে কিমানখিনি লেভেলত সিহঁতে এৰেঞ্জ হৈ আছে ঠিক আছে সিহঁতে অকলে আছে নে চেলবিলাকে বেলেগ চেলৰ লগত লগ লাগি আছে নে সিহঁতে লগ লাগি বেলেগ কিবা কম কৰিছে তো সেইবিলাক কথা আমি ডিছকাছ কৰিম দিজ আৰ দ্য বেচিছ অফ ক্লাছিফিকেশ্যন অন দ্য বেচিছ অফ ডেট উই কেন ক্লাছিফাই দ্য এনিমেলছ তাৰ ওপৰত ভিত্তি কৰি আমি কি কৰিব পাৰোঁ প্ৰাণীবিলাকৰ শ্ৰেণী বিভাজন কৰিব পাৰোঁ বুজি পাই আছা তাৰপিছত আহিছে বডি চিমেট্ৰি বডি চিমেট্ৰি মিনছ জিঅ'মেট্ৰিক তোমালোকে এটা বস্তু এই চিমেট্ৰিৰ কথা পঢ়িছা হয়নে নহয় যে ত্ৰিভুজটো ট্ৰাইংগল তো ট্ৰাইংগলটো কি কয় আমি এনেকৈ মাজেৰে কি কৰিব পাৰোঁ এটা প্লেন যদি আমি মাজেৰে লৈ যাওঁ তেতিয়াহ'লে এটা আইডেণ্টিকেল পাৰ্টত আমি ভগাব পাৰোঁ বুজি পাইছা তো ঠিক তেনেদৰে এনিমেল চিমেট্ৰিৰ ওপৰতো ডিপেণ্ড কৰি এইটো বেচিছ হিচাপে লৈ আমি কি কৰিব পাৰোঁ ক্লাছিফিকেশ্যন কৰিব পাৰোঁ নেক্সট হোৱা কি কৈছে বডি চিমেট্ৰি এইটো অসমীয়াত কয় সমমিতি ঠিক আছে সমমিতি তে মই মানসৰক বোলে মাজেৰে ভাগ কৰি দিওঁ এটা প্লেন যদি একদম মাজেৰে লৈ যোৱা এনেকৈ তো এটা প্লেনে মোক দুটা ভাগত ভগাই দিব হয়নে নহয় আইডেণ্টিকেল হাফ আইডেণ্টিকেল মোৰ ৰাইট ছাইডটো যেনেকুৱা হ'ব লেফ্ট ছাইডতো ছেম থাকিব হয়নে নহয় তো চোৱা নেচাৰ অফ চিলম
সিলোম মানে কি আমাৰ বডি কেভিটি বুলি কয় ঠিক আছে বডি কেভিটি বা অসমীয়াত কয় ডে গহ্বৰ মানে কি ওকে আমি যেতিয়া ডেসক্ৰিপশ্যনত যাম মই ডে গহ্বৰৰ কথাটো ক'ম তেতিয়া ক'লে বুজি নাপাবা তো নেক্সট আছিলে প্যাটাৰ্ণ অফ ডাইজেষ্টিভ সাৰ্কুলেটৰী এণ্ড ৰিপ্ৰডাক্টিভ সিস্টেম আমাৰ ডাইজেষ্টিভ সিস্টেমটো কেনেকুৱা আমি যেটো হজম কৰা আমাৰ যেটো সিস্টেম সেই সিস্টেমটো কেনেকুৱা আমাৰ সংবহন তন্ত্ৰটো কেনেকুৱা ঠিক আছে বা আমাৰ প্ৰজনন তন্ত্ৰটো কেনেকুৱা তো কিছুমান যদিও আমাৰ ডিফাৰেন্স থাকে ষ্ট্ৰাকচাৰত এইবিলাক বস্তু আমি কি কৰোঁ শ্বেয়াৰ কৰোঁ গোটেইবিলাকৰ প্ৰায় কিছুমানৰ একে হয় ঠিক আছে তো চোৱা তো দিস ফিচাৰ্স আৰ ইউজড এজ দ্য বেচিছ অফ এনিমেল ক্লাছিফিকেশ্যন এণ্ড সাম অফ দেম আৰ ডিছকাছড হিয়াৰ তো এই যিবিলাক কথা আমি ক'লোঁ এৰেঞ্জমেণ্ট অফ চেল হওক বডি চিমেট্ৰি হওক দেহৰ সমমিতি হওক তো এইবিলাককে বেচিছ হিচাপে লৈ কি কৰা হয় এনিমেলৰ ক্লাছিফিকেশ্যন কৰা হয় এনিমেলৰ শ্ৰেণী বিভাজন কৰা হয় ঠিক আছে তো কি আছিলে চোৱাচোন এবাৰ প্ৰথমে বেচিছ অফ ক্লাছিফিকেশ্যন কি আছিলে এৰেঞ্জমেণ্ট অফ চেল arrangement of cell মানে কোষৰ সংগঠন নেক্সট কি আছিলে বডি সিমেট্ৰি দেহ সমমিতি মানে নেক্সট কি আছিলে নেচাৰ অফ সিলোম দেহ গুহাৰ প্ৰকৃতি সিলোম নেচাৰ অফ সিলোম তো তাৰপিছত কি আছিলে প্যাটাৰ্ণ অফ ডাইজেষ্টিভ সাৰ্কুলেটৰী এণ্ড ৰিপ্ৰডাক্টিভ সিস্টেম তো দিজ আৰ দ্য বেচিছ অফ ক্লাছিফিকেশ্যন তো এতিয়া আমি এটা এটাকে ডিছকাছ কৰিম গোটেইকেইটা তো প্ৰথম আছে লেভেল অফ অৰ্গেনাইজেশ্যন সংগঠনৰ স্তৰসমূহ level of organization সংগঠনৰ স্তৰসমূহ তো সংগঠনৰ স্তৰসমূহ মানে কি কোষবিলাকে কেনেকৈ সংগঠিত হৈ আছে সেল কেনেকৈ এৰেঞ্জমেণ্ট হৈ আছে ডিফাৰেণ্ট এনিমেলছত চোৱা দো অল মেম্বাৰ অফ এনিমেলিয়া আৰ মাল্টিচেলুলাৰ ওকে এনিমেলিয়াৰ গোটেইবিলাক এনিমেলে কি হয় মাল্টিচেলুলাৰ মানে বহুপক্ষী মানে যিমানবিলাক এনিমেল দেখিব বা গোটেইবিলাক বহুপক্ষীয়ে হ'ব মানে তো all of them do not exhibit the same pattern of organization of cell কিন্তু এই গোটেইবিলাক এনিমেলে কি নকৰে সিহঁতৰ সেলৰ যিটো এৰেঞ্জমেণ্ট সেই এৰেঞ্জমেণ্টটো কি নহয় বা অৰ্গেনাইজেশ্যনটো কি নহয় সিমিলাৰ নহয় সকলোৰে কি হয় অৰ্গেনাইজেশ্যন অফ সেল বেলেগ বেলেগ হয় ডিফাৰেণ্ট হয় ঠিক আছে এক্সাম্পল লৈ লোৱা ইন স্পঞ্জ মানে কি আছিলে অসমীয়া ৰন্ধ্ৰী প্ৰতিপাল তো স্পঞ্জত কি হৈছিল ইন স্পঞ্জ the cells are arranged as loose cell aggregates that is they exhibit cellular level of organization তো স্পঞ্জে কি কৰে যিখিনি ৰন্ধ্ৰীপতি প্ৰাণী থাকিব সিহঁতৰ কোষবিলাক কি হয় লুজলি পেকড হৈ থাকে মানে ফলক ভলককৈ লগ লাগি থাকে ঠিক আছে আমাৰ যেনেকৈ এনিমেল আমাৰ হিউমেনৰ ক্ষেত্ৰত যেনেকৈ চেলবিলাক একদম লাগি থাকে এনেকৈ কিন্তু সিহঁতৰ তেনেকৈ নাথাকে ৰন্ধ্ৰীপতি প্ৰাণী ন ৰন্ধ্ৰ মানে কি কোৰ ওকে কোৰ মানে কি ফুটা হয়নে নহয় তো সেই ৰন্ধ্ৰীপতি প্ৰাণীবিলাকৰ কোষবিলাক কি হয় এটাৰ লগত আনটো টাইটলি
লগ লাগি নাথাকে, লুজলি লাগি থাকে, ঠিক আছে। তো সেই আৰু তাৰ যিবিলাক চেল থাকিব, তাৰ যিবিলাক কোষ থাকিব স্পঞ্জৰ, সেই গোটেইবিলাক কোষে কি কৰে, নিজাববীয়াকৈ কাম কৰিব পাৰে, ঠিক আছে। ত' দে হেভ ডিভিজন অফ লেবাৰ, অল চেল পাৰফৰ্মছ ডেফিনিট ফাংচনছ। বুজি পাইছা? অল চেল পাৰফৰ্মছ ওৱান পাৰ্টিকুলাৰ ফাংচন। গোটেইবিলাক চেলৰ নিজা নিজা কাম আছে। তো সিহঁতে কি দেখুৱায়, চেলবিলাকে ডিভিজন অফ লেবাৰ দেখুৱায়। তো ইন কেছ অফ স্পঞ্জ এইটো কি আহিলে, তো অৰ্গেনাইজেশ্যন অফ চেলৰ আমি ফাৰ্ষ্ট কি পালোঁ, কি লেভেল, চেলুলাৰ লেভেল অফ অৰ্গেনাইজেশ্যন, হয়নে? চেলুলাৰ লেভেল অফ অৰ্গেনাইজেশ্যন। চোৱা অসমীয়াত কি ক'ম, কোষস্তৰীয় সংগঠন। কোষস্তৰীয় সংগঠন মানে গোটেইবিলাক কোষে কি হৈ আছে, নিজাববীয়াকৈ কাম কৰি আছে, লগতে ইটো কোষে আনটো কোষৰ দৰে